পৰা আৰম্ভ হৈছে 2 তাৰিখৰ পৰা আজি 4 তাৰিখ 3টা দিন আমাৰ এই 2টা দিনত প্ৰায় গোটেই ভাৰতবৰ্ষতে 12ৰ পৰা 13 লাখ সদস্য ভৰ্তি হৈছে আৰু আমাৰ অসমত প্ৰায় 2 লাখৰ ওচৰা-ওচৰি এই 2টা দিনত আমাৰ সদস্য ভৰ্তি হৈছে। আমি খুব আগ্ৰহী বা উৎসাহী যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যিটো কাম কৰিছে সেই কাম চাই পেলাই আমাৰ এনেকুৱা বহুত মহিলা আছে যিসকলে সদস্যতা ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা ল'বলৈ আজি আমাৰ মিটিংখনতে উপস্থিত আছিলে। ভাল লাগিছে এনেকুৱা এটা পৰিৱেশ পাইছে মহিলাসকল ওলাই আহিছে নিজৰ কাম বন ক্ষতি কৰি কি কৰে। হয় সেইটোৱে কৈছোঁ যে অসম চৰকাৰে বা ভাৰতীয় জনতা পাৰ্টিৰ যিখন চৰকাৰ আছে সেই চৰকাৰখনে ইমান সুন্দৰ কাম কৰিছে যাৰ কাৰণে মহিলাসকল নিজেই ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা ল'বলৈ। আজি ৰঙিয়াৰ আপোনাৰ বৰলীয়া মণ্ডল তাতে আমাৰ এখন সভা আছিলে তাতে আহিছিলে। মহিলাসকল আগ্ৰহী হৈছে নে? একদম মহিলাসকলৰ আগ্ৰহ দেখি আমাৰ ভাল লাগিছে যে তেওঁলোক ইমান আগ্ৰহেৰে ওলাই আহিছে। কিহৰ বাবে আচলতে বিজেপি কিমান মানে আকৰ্ষিত হৈছে? আকৰ্ষিত চাওক নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁৰ যিটো ভাৰতবৰ্ষৰ প্ৰতি থকা তেওঁৰ এটা তেওঁৰ মনৰ ভাৱ যে ভাৰতৰ জনসাধাৰণে তেওঁ আচলতে ৰাজনৈতিকভাৱে তেওঁ ভাৰতৰ জনসাধাৰণক চোৱা নাই। তেওঁ এগৰাকী ভাৰতৰ প্ৰতিজন নাগৰিককে এজন সদস্য হিচাপে চাইছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে তাত আমাৰ যিসমূহ কামসমূহ চাই পেলাই আজি ৰাইজসকল ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। নাই তেওঁলোকে খুবেই ভাল পাইছে আগ্ৰহী তেওঁলোক আমি নিজেই গোটেইকেইজনে মিলি আমি বহুত মেম্বাৰশ্বিপ কৰাই দিলোঁ এতিয়ালৈকে তেওঁলোক আগ্ৰহী। মহিলা মৰ্চা যথেষ্ট সক্ৰিয় হয় মহিলা মৰ্চা এইকাৰণে সক্ৰিয় কাৰণ গোটেই ভাৰতবৰ্ষতে 50% মহিলাই আছে আমাৰ অসমতো 49% আছে গতিকে মহিলা য'ত থাকিব তাতে নিশ্চয় উন্নয়ন আৰু আপোনাৰ জয়ী হোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো সদায় অৱধাৰিতভাৱে বৈ থাকিব। নে হাম কিছি যে কাম নেহি বুলি নহয় মহিলা য'তেই থাকিব মই এইটোৱে কৈছোঁ যিহেতু ভাৰতবৰ্ষ এনেকুৱা এখন দেশ য'ত নাৰীক পূজা কৰা হয় গতিকে মহিলাসকল য'ত থাকিব তাত আমাৰ বিজয় নিশ্চিত আৰু আমি সেই মানে সুন্দৰ এখন সমাজ গঢ়াৰ যি প্ৰক্ৰিয়া তাত আমি অংশগ্ৰহণ কৰিব পাৰিছোঁ। নিশ্চয় আমি 11 তাৰিখৰ পৰা 17 তাৰিখলৈকে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো জন্ম উৎসৱ আছে সেই উৎসৱৰ লগত সংগতি ৰাখি আমাৰ সেৱা পখৱাৰা বুলি আমি সেই গোটেই সপ্তাহত আমি প্ৰত্যেক ঘৰ মানুহৰ ওচৰলৈ আমি যাম। ৰাইজৰ আমাৰ প্ৰায় মহিলা মৰ্চা আমি আচলতে সদস্য ভৰ্তি অভিযানটো আমি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা কৰোঁ আমি সহযোগহে কৰোঁ তেওঁলোকক তথাপিও আপোনালোক অলপ আগতে কৈছোঁৱে যে গোটেই ভাৰতবৰ্ষৰ অসমত 50% মহিলা গতিকে আমাৰ বিশ্বাস যে প্ৰায়খিনি মহিলাই আমাৰ সদস্য হ'ব। সংখ্যালঘু ভোটাৰ আহিছে কিন্তু তেওঁলোক ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হৈছে আমি ভোটো পাইছোঁ বহুত জেগাত তেওঁলোকৰ পৰা আগতকৈ আমি সংখ্যালঘুৰ মন জয় কৰিবলৈ বহুত বেছি মানে জয় কৰিব পাৰিছোঁ কাৰণ সংখ্যালঘু ৰাইজৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীজনেই হওক বা প্ৰধানমন্ত্ৰীয়ে বহুতখিনি যথেষ্ট কাম কৰিছে।